আসসালামু আলাইকুম আৰু নমস্কাৰ মোৰ ইউটিউব ফ্যামিলি সকলোকে আৰু এফালে মই ভিডিওটো ষ্টাৰ্ট কৰিছো ডাইৰেক্ট আমাৰ হোটেল ৰুমৰ পৰা আৰু ভাবিলো অকনমান এক্সেলক আপোনালোকক দেখাই দিও আমি থকা ৰুমটো আৰু আমাৰ দুইজনৰ কাৰণে পাৰফেক্ট আছিল ৰুমটো বৰ বেছি হেভিও নাছিল বৰ বেছি বেয়াও নাছিল বাৰু আৰু সিম্পল আছিল মুঠৰ ওপৰত আৰু সাফ চিকুণ আছিল বিশেষ কথা হেতুৱে খুব সাফ চিকুণ আছিল আৰু সেই কাৰণে মোৰ ভাল লাগিলে আৰু বাকি আমাৰ দুজনৰ কাৰণে যথেষ্ট হৈ গৈছে ৰুমটো আৰু এটা সিম্পল লুক আহিছে আৰু ভাবিলো আপোনালোকক অকমান ৰুমটো টুৰ কৰাই দিও ভাল লাগিব আপোনালোক গলে পল্টন বজাৰতে আছে তো ডাইৰেক্ট যদি ট্ৰেইনত যায় তো সুবিধা হয় তাতে ৰখিব কাৰণে হেয়া আছিল ৰাতিপুৱাৰ ভিডিও আৰু যোৱাৰ আগদিনাখনৰ ভিডিওটো আপোনালোকে দেখিলে মোৰ আগৰ ব্লগত তাৰ পাছত মই ৰাতিয়ে ভাত খাব যেতিয়া আমি গৈছিলো তেতিয়া মমো আনি থৈ দিছিলো ৰাতিপুৱা খাম বুলি কাৰণ জানুই ৰাতিপুৱা হৈ উঠি নেও দেৰি হ'ব তাৰ পাছত চাহটা খাই মেলি ভাত পানী কিবা এটা খাবলে বহুত দৰাদৰি হ'ব ইফাল যাবলে তো মমো খাই পেটটো ফুল কৰিলো তাৰ পাছত আহি গল বা আমি ভনি আমাৰ ৰুমলৈ আহি গল হিহতিও আমাৰ ৰুমৰ ওচৰতে ৰুম লম বুলি ভাবিছে তো হেখন হোটেল এৰি আহিলে তো ইহতিও কিবা কিবি এইবোৰ খাই আছে কিন্তু মই মমো খাই পুৰা পেট ফুল কৰি থৈছো মই ভিডিও কৰি আছো ওয়াও আমি দেখাছো না দেখাও এটা আছে না এনেকে ঘুৰি আকৌ এনেকে পাক আহি যাব দিয়া আমি এটা লাগিছে এটনি ভাল লাগিছে বুঝছে কেনে রাউন্ড হয়ে দেখো এই দেখো চিন্তা পায় ধৰিব নাই কালি মই পিছা হৈ যে উবেৰখনতে খুব চাইছো না এই কি আছিল সবে জিটি উল্টা পুল্টা কথা পাতি মেলি সময়টো পাৰ কৰি আছে আৰু আমি ভাবিয়ে পোৱা নাই মানে এতিয়া যাম ক'ত আৰু দেখিছে আবা নাই আবা গলগে যোৱাৰ কালি দিনটো ফুৰি মেলি ৰাতিয়ে বাছত গলগে নেহাও গলগে লগতে কাৰণ আবার ইমার্জেন্সি অফিচিয়ালি কাম এটা হল তো মাতি দিলে তো ৰখিবতো নোৱাৰে ন অফিচৰ কাম তো গলগে আৰু আবা গুছি যোৱাৰ কাৰণে আমাৰ প্ল্যানিংবোৰ অলপ ইফাল হৈ গল নহলে আমি মানে মেইনলি ভাবিছিলো শিলং যাম বুলি কিন্তু আবা যেহেতু নেকি যাব নাপায় তো আমিও নেযাও এতিয়া মনটো নহলে ভাল লাগিব ন সেই কাৰণে নগলো তো ইয়াতে যেখিনি আছে সেইখিনিকে চাম ভাবিলো আৰু তো ফাইনালি আমি ভাবি এজেগা পালোগে যে তাতে যাম বুলি তো সেই তালৈকে গৈ আছো আৰু আজি গাড়ী এখন ভাড়া কৰি পেলে গৈছো নহলে যোৱাকালি আমি উবেৰতে ঘুৰি আছিলো আৰু ভালো হয় কিন্তু আজি এতিয়া যত যাম তত উবেৰ ভাল নহব গলে তো সেইকাৰণে ভাড়া কৰি গাড়ী এখন গৈছো আৰু যোনজন দাদাৰ লগত গৈছো ভাল লাগিলে তেওঁৰ লগত গৈ পেলে তাৰ পাছত আহি আমি এখন হোটেলত সোমালো আৰু দাদাজনক কৈছিল ধুনীয়া ভাল হোটেলখনত সোমাব বুলি তো সোমালো যত ইমানেই সাফ চিকুণ ইমান ভাল লাগিলে সোমাই তো মানে খাই ঘৰত খোৱা যেন লাগিলে ফিলটো বেটাৰ আৰু তাৰ পাছত আমি আহি পাই গলো এফালে আমি আহিছো আসলতে পুৱামক্কা চাবলৈ আহিছিলো আৰু গম নাপাও যে হেকিদিনত তাত উৰুস চলি আছে নাজানো মই কি উৰুস তো সেই উৰুস চলি আছিল হেতু সময়তে গলো তো সেই কাৰণে বহুত বেছি ভিৰ পালো বাৰু ভালেই হ'ল মানুহ দুনো থাকিলে ভাল লাগে ন নহলে বহুত বেছি নিজান হৈ থাকিলে হেতেন জেগাডৰ ভয়ে লাগিলে হেতেন চাগে যাবলে কিন্তু মানুহ থকা কাৰণে একদম ভাল লাগিলে আৰু আমাক গাড়ী আনি যত ৰখাই দিলে তাৰ পৰাও পুৱামক্কালে 3 কিলোমিটাৰ বাট দূৰ আছিল আৰু সেই তাৰলৈকে লগত লৈ যোৱা গাড়ীবোৰ যাবলৈ নিদিয়ে তাৰ পৰা তেওঁলোকৰ গাড়ী থাকে সেইবোৰত যাব লাগিব তো সেই তাতে উঠি গলো আৰু কয় নহয় কি मंजिल से ज़्यादा रास्ता खूबसूरत है হসা কথা যত যাব আপুনি সেই যোৱা জেগাডোখৰতকৈ আপুনি গৈ থকা সময়কণ গৈ থকা পৰিবেশটো সেইখিনি বেছি ভাল লগা হয় আৰু মই মানে সেইটো ফিল কৰি মানে তাত গৈ পাই ফিল কৰিছিলো আৰু গৈ থাকোঁতেতো ভাল লাগিছিল এই ৰাস্তাটো ইমান ধুনীয়া লাগিছিল মোৰ ভাগৰ তো তাত গৈও সেইটো অনুভৱ কৰিলো যে যাওঁতে ইমান ভাল লাগিছে কিন্তু তাত গৈ ভাল লাগিছে বেয়া লগা বুলি কোৱা নাই কিন্তু গৈ বেছি ভাল লাগিলে তাত গৈ উপস্থিত হোৱাতকৈ যেনেকৈ এতিয়া আমি বিয়া হম কৰি থাকোঁতে সেই বিয়া দিনটোলৈকে যিখিনি ফূৰ্তি যিখিনি ভাল লাগে কিন্তু বিয়া হৈ যোৱাৰ পিছততো সেইটো নাথাকে ন ইয়াৰ দিনটোলৈকে যেনেকৈ এক্সাইটমেণ্ট থাকে বয় বস্তু লোৱা কিবা কৰা জামকে ভাবি থকা তো বিয়া হৈ যোৱাৰ পিছততো সেইটো এক্সাইটমেণ্ট শেষ হৈ যায় সেই তেনেকুৱাই কথা সেইকাৰণে আহি আছিলি দিলো পইচা দিলো ওই রাস্তা সারে রাখব না পড়া লেগে আছে ও দিদি ভিডিও করো না ভিডিও করলে মোবাইল उसके एवं ना है 30 টাকা দিয়ে আসলে যোৱা নাই
সৰু থাকোঁতে কিতাপত পঢ়িছিলোঁ পোৱা মক্কাৰ কথা, যে মক্কাৰ পৰা এপোৱা মাটি আনি ইয়াত বনাইছিলে মছজিদটো, সেইকাৰণে পোৱা মক্কা বুলি কোৱা হয়। আৰু হয়তো বহুতে তেনেকৈ ভাবে নেকি যে পোৱা মক্কাৰ পৰা এমুঠি মাটি আনি ইয়াত বনালে কাৰণে ইয়াই মক্কা, এনেকৈ ভাবে নেকি। মোৰ মতে বহুতে মানে মানুহখিনিক দেখি এনেকুৱা লাগিলে মোৰ ফিলিংছটো, আৰু এনেকুৱা লাগিলে যে আমি পোৱা মক্কা চাবলৈ অহা নাই, মানুহে চাবলৈ আহিছোঁ। আৰু কি ক'ম আৰু মানে এনেকুৱা ধৰণৰ পৰিস্থিতি পৰিৱেশ দেখিয়েই চাগে মুছলিম মানুহক বহুতে নেগলেক্ট কৰে নেকি, সেনেকুৱা ফিল হ'ল মোৰ ভাগত। আৰু পোৱা মক্কা যিটো মছজিদ সেইটো বহুত ধুনীয়া চাফা চিকুণ কৰি ৰাখিছে, কিন্তু বাহিৰা যিটো এলেকা ইমানেই বেয়া কৰি ৰাখিছে, ইমান লেতেৰা কৰি ৰাখিছে, মানে কি ক'ম। তাৰপাছত আমি ভিতৰলৈ আহিলোঁ, আৰু চব আহিছে সেইকাৰণে দেখি আহি সোমাইছোঁ, কিন্তু সোমাই অহাটো কিমান শুদ্ধ নাজানো বাৰু, মছজিদ হয় যিহেতু নেকি মাইকী মানুহ সোমাই অহাটো। তো বাৰু যি কি নহওক, মছজিদৰ কথা কোৱা নাই, কিন্তু মছজিদটো মছজিদে, আল্লাহৰ ঘৰেই, পাক লাগিছে, সেইকাৰণে যেনেকৈ হ'লেও চাফা চিকুণ হৈছে, পাক পবিত্ৰ হৈছে। কিন্তু বাহিৰৰ আৰু ভিতৰত মানুহবোৰ গৈ পেলাই চবেই চিদ্দা কৰিছে, তাত মাইকী মতা বুলি কথা নাই, চবেই গৈ পেলাই চিদ্দা কৰিছে, ধূপ ধূনা জ্বলাইছে, মানে কি কৈছোঁ আৰু মানে যি টি কৰিছে, চিৰ্ক গুনাহ কৰি দিছে বুলি ক'বলৈ বিচাৰিছোঁ মই। সেইখিনি দেখি আমাৰ মগজ গৰম হৈ গ'ল, আমি চবেই লাগি চাইছোঁ। তাত চব তেনেকুৱাই আৰু মানে মানুহখিনি দেখিয়ে গম পাইছে। আৰু সিহঁতৰো ভুল নাই আচলতে, সিহঁতিতো নেজানে ন, সিমানকণ জ্ঞান নাই বা তেনেকৈ বুজোৱা মানুহো নাই, তো আমি সিহঁতক ভুল বুলি কৈও লাভ নাই। কিন্তু সেই তাত গৈ অনুভৱ হ'ল। তাৰপাছত পটাপট তাৰপৰা ওলাই আহিলোঁ, মানে একদম উশাহ চুশাহ নোপোৱা লিখা লাগি গৈছে সিহঁতৰ কৰ্ম কাণ্ড দেখিও। আৰু তাৰপাছত আহি ৰাস্তাটোতে ঘূৰিলোঁ, তাতকৈ ৰাস্তাটোতে ভাল লাগিলে, ইমান ধুনীয়া এটা পৰিৱেশ এডোখৰ। বাৰু তাতে আৰু আমাৰ চিনাকি মানুহ আছিলে, সিহঁতি কৈছে যে এই উৰুছৰ কেইদিন এনেকুৱা হয়েই, কাৰণ তেনেকৈ মানুহবোৰ ক'ৰ পৰা আহে, আৰু অকল মুছলিম মানুহ বা সিহঁতবিলাকেই নহয়, হিন্দু মানুহো আহে বোলে, এনেকৈ কৈছে। হিন্দু মানুহো বহুত আহে, আৰু মানে ইয়াত তেনেকৈ ধূপ ধূনা জ্বলাই মানে পূজা পাতল কৰা টাইপৰ হয়, আৰু তেনেকৈ শুনিব পাইছোঁ। আল্লাহৰ বাহিৰে কাৰো আগত চিদ্দা কৰিব নাপায়, মূৰ তল কৰিব নাপায়, সেয়া জানিও মুছলিম হৈও লাগিলে যিটো জাতিয়েই হওক, কিন্তু মুছলিম হয়তো আল্লাহক মানে, তো আল্লাহৰ বাহিৰে বেলেগৰ আগত কিয়নো চিদ্দা কৰিব লাগে, মূৰ ডুবাব লাগে, ভাল নালাগিলে আৰু সেইখিনি গম পাই। বাকী বাৰু গোটেই বহুত দূৰৰ এলেকালৈকে এনেকৈ বজাৰ চজাৰ সোমাই আছিলে। আমি আকৌ তললৈ আহিলোঁ, 3 কিলোমিটাৰ তলত আকৌ আহি গ'লোঁ। ইয়াতে যিহেতু নেকি আমাৰ গাড়ী আছে, এতিয়া গাড়ীত যামগৈ, তো তাৰপৰা 2-এটা বজাৰো কৰি ল'লোঁ। এতিয়া আমি আহি আছোঁ আকৌ এঘৰলৈ, আমাৰ চিনাকি এঘৰ আছে তাতে হাজোৰ ওচৰত। সেয়া বাৰু আমাৰ খাছ অসমীয়া গৰীয়া মুছলিমেই আছিলে। সিহঁতি কৈছে এইবিলাকত সিহঁতি কোনোদিন যোৱাও নাই চোৱাও নাই, ইমান ওচৰত আছে যদিও কেতিয়াবা এনেই যায় খালী টাইম থাকিলে। তো এনেকৈ উৰুচ পাতে মাজে মাজে বুলি কৈছে, আৰু 2-3 দিন ধৰি এনেকৈ উৰুচ হয়, আৰু য'ৰ ত'ৰ পৰা এনেকৈ মানুহবোৰ আহে বুলি কৈছে, আৰু সিমানে যেনেকৈ কৈছে তেনেকৈ জানিছোঁ। তো মইতো নাজানিছিলোঁ আগতে, আজি আহি দেখিলোঁ ডাইৰেক্ট। তো সেয়া আমি ইয়াত আহিলোঁ, তাতো চাহ তাহ খালোঁ মেলিলোঁ, ভাল লাগিলে গৈ। তো হেল্ল' ক'ত আহিলোঁ আমি? ভিডিঅ' বনাই থাকোঁ। তাৰপাছত এয়া আহি এতিয়া আমি আকৌ জেগা পাই গ'লোহি, মানে পল্টন বজাৰ। আৰু টিকলিক মানে এনেকুৱা ডাঙৰ ছোৱালী লিখা জোতা লাগে নহয়, তাই একদম হুলস্থুল লগাই আছিলে, তো আহি সেই জোতাযোৰ লৈ দিয়া হ'ল। তাৰপাছত আকৌ কিবাকিবি দেখিলে মন যায় নহয় ল'বলৈ, সেয়া ল'লোঁ। তাৰপাছত আমি এতিয়া যাম মাহী ঘৰলৈ ফাইনেলি। তো সেয়া মহাক কোৱা হ'ল, মহাই লৈ যাম বুলি ক'লে, একদম ওচৰতে আছে, খোজকাঢ়ি গ'লে পাই যায়। তো এতিয়া আমি গৈ আছোঁ মহাৰ লগত। তো এতিয়া মাহী ঘৰ পাই গ'লোহি। মাহী আহি পালা, ভাল লগাই দিওঁ পিছফালে।
তো এয়া এতিয়া মাহী ঘৰ পাই গ'লহি আগতে যোনটো ৰুমত আছিলে সেইটো বেলেগ আছিলে মই যেতিয়া আহিছিলোঁ এতিয়া এইটো বেলেগ হ'ল তো মাহীহঁতে চেঞ্জ কৰিয়ে থাকে মানে নিজৰ ইচ্ছামতে নিজৰ মন পচন্দৰ ৰুম পোৱাই নাই আৰু ইমান বেছি হেৰি কৰিও লাভ নাই কাৰণ মহাৰ ট্ৰেন্সফাৰ হৈয়ে থাকে 3-5 বছৰ পিছে আৰু ক'ৰবাত কেতিয়াবা এনেকৈ কোৱাৰ্টাৰ থাকে ভাল নিজৰ পচন্দৰ কেতিয়াবা নাপায় ন আৰু গুৱাহাটীত পাবলৈতো বহুত জটিল হয় নিজৰ হিচাপমতে এটা ৰুম তো যেনেকৈ পাইছে তেনেকৈ আৰু ইফালে পৰীক্ষা হৈ আছে সৰু ভাইটিহঁতৰ ডাঙৰ ভাইটিৰো চলি আছে কেলে লুকাইছা এতিয়া নলুকাবা এটা পঢ়া বস্তু জেগালৈ যোৱাগৈ হয় নাই পঢ়া জেগাত মই ধুনীয়াকৈ ভিডিঅ' কৰি দিম পূৰা মোৰটো হৈ গ'লা ইমানটো হৈ গ'লা আমাৰ লল বহুত ডাঙৰ হৈ গ'ল লল দেখিছেনে কিমান দিনৰ মূৰত দেখিছে ওখ হৈ গ'ল সেয়া লাইট জ্বলাই থ'লে আকৌ ভাল লাগিলে তাৰপৰা ওপৰলৈ অকণ গ'লোঁ এইফালে ধুনীয়া ফুল চুলো আছিলে সেইবোৰ চালোঁ আৰু ইমান গৰম পাইছিলোঁ তাত নহয় থাকিব পৰা নাছিলোঁ ইমান তাৰপাছত আমি ভাত পানী খালোঁ লৰালৰিকৈ মাহীয়ে বনালে মেলিলে আৰু এতিয়া আমি আকৌ ৰুমলৈ গৈ আছোঁ মাহীও গৈ আছে এতিয়া আমাক লগতে আমাৰ ৰুমলৈ আৰু আমি যিহেতু নেকি ৰুমতে আছে কাৰণ আমি ইমানকণ যাবলৈ ইচ্ছা নকৰিলে আৰু গোটেই দিনটো ইমান ভাগৰিলে তো সেয়া মাহী আহিছে এতিয়া লগত তাৰপাছত মই অকণমান বেলকনিৰ ফালে ওলাই আহিলোঁ নিজানত থাকিবলৈ আৰু সিহঁতি কথা চথা পাতিছে মেলিছে আৰু গোটেই দিনটো ফুৰিছে কি এতিয়া মই বৰ হৈ গৈছোঁ এতিয়া মোৰ দিলে বিচনা কৈ আছে আৰু বিচনাত লাগিলে টোপনি নাযাওঁৱেই কিন্তু অকণমান বহি মেলি দিলে ভাল লাগে আৰাম লাগি যায় তো আজিলৈ ভিডিঅ'টো ইয়াতে এৰিছোঁ আকৌ লগ পাইছোঁ এটা নতুন ব্লগৰ সৈতে দেই